4-5টা চুবুৰী মিলি এটা চুবুৰী মুছলমান মানুহ, 2টা চুবুৰী বড়ো মানুহ, এটা চুবুৰী ৰাজবংশী কলিতা ইত্যাদি মানুহ। সামগ্ৰিকভাৱে এখন অসমীয়া গাঁও। পিছে গাঁওখনৰ কোনোবা কিবা এটা কিয় নালাগিছে, কিয় নালাগিছে? মাত্ৰ কেইদিনমান আগতে কেইজনমান অচিনাকি নেতা জাতীয় মানুহ বড়ো চুবুৰীৰ দুটাত সোমোৱা। গাঁৱতে হামিয়াই হেকেটিয়াই গেলু গেঠু কৰি থকা পাহোৱাল ডেকাজাক হঠাৎ তজবজীয়া হৈ উঠিল। এই অচিনাকি মানুহখিনিয়ে যেন ডেকাজাকৰ মাজত কিবা যাদু ছটিয়াই থৈ গ'ল। সকলোৰে মনত সোমাই থৈ গ'ল হিংসাৰ বীজ। এই সকলোকে কাটি মাৰি চাৰখাৰ কৰি দিব লাগে। এই বায়ু, পানী, মাটি, এই সকলো বড়োসকলৰ। ইয়াত কাৰোৰে অধিকাৰ নাই। জাতি যুগ আৰু অত্যাধিক মৰণাস্ত্ৰ আহি বড়ো চুবুৰীৰ দুটাত ভৰি পৰি এইবিলাকে কি কৰিব? জংঘলত চিকাৰ কৰিব যাব লাগিব। সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইজনে সিজনক আৰু সেই একে আখৰা ৰহমত মিয়াৰ চুবুৰীত ধৰ্ম প্ৰচাৰৰ অচিলাৰে কেইজনমান মৌলবী আহি তেওঁলোকক ভাল ধৰ্ম দিনৰ দিনটো অফিচ কৰি আবেলি ৰহমত মিয়া বজাৰলৈ ৰহমত মিয়াই তেওঁৰ চিনাকি দোকান এজনক সুধিলে, নাজা এই কি হৈছে হে? ক'ৰবাত কিবা ঘটিছে নেকি? আৰে মিয়া ভাই, গম পোৱাই নাই? যোৱা ৰাতি যে 10 মাইল দূৰত পদমণি বড়ো গাঁওখন জ্বলাই দিলে নহয়। ৰহমত মিয়াৰ বুকুখন চিৰিকি গৈ উঠিল। আকৌ গোষ্ঠী সংঘৰ্ষ। রহমত মিয়ার হৃদয় কপি উঠি আকৌ মানুহ মৰিব, আকৌ গাঁও জ্বলিব, বড়ো গাঁও জ্বলিব, মুছলিম গাঁও জ্বলিব। খবৰ বিয়পোৱাৰ অচিলাত ইলেক্ট্ৰনিক মিডিয়াবোৰে সাম্প্ৰদায়িক বিষয়বস্তু দিকে বিয়পাই দিব। গাঁৱৰ পিছত গাঁও জ্বলিব, নিৰীহ মানুহ মৰিব। বিকাশ হতে অত্যাহার করিব বৈশাসিক ভাবে। হায় আল্লাহ, হায় আল্লাহ, তুমি শৈতান হতার করা মানবকে রক্ষা করা, আল্লাহ রক্ষা করা।
যে ভাত পানি খাই ঘরে ওলাই করছি ঘরের মানুষ ধরে রহিমা বসুমতারি আর এটাও নিজে ভাত খাবলৈ বলছি হঠাৎ দেখিলে রহমত মিয়ার সুমুলির জুই এটার পিছনে তাকই ঘর চলেছে জোরে ঘরে বসে বসারি আর ফিরে রেখে দিব মিশিদাখন আরো অভিশাপ সাবিত নই গুরুং গয়লায় হেলির গলে ছড়ে বসে বসারি লক্ষ্য হেউজ করছ বড় সুপুরি আর মুসলিম সুপুরির লগ লগা ঠাই কিনে হেউজ জুড়ে ঘর করে খোলা দোকান এখন প্রাইভেট স্কুল আর এটা সরকারি কার্যালয় সেই কার্যালয়টির মুরব্বী হয়েছে রহমত মিয়া আজির পর 4 বছর আগতে যেতিয়া গোষ্ঠী সংঘৰ্ষ চলিছিল দাবালন চলিছিল তেতিয়া ৰহমত মিয়া এই অফিচটোৰ মুৰব্বী হোৱাৰ কাৰণে তেওঁ মুছলমান মানুহ হোৱাৰ কাৰণে চলাই দিয়া হৈছিল এই অফিচ দাখন সদৰে খামুচি ধৰি আগবাঢ়িল ৰহমত মিয়া অফিচ পাবলৈ কিছু দূৰ থাকোঁতেই হৈ গ'ল নাই ভয় কৰাৰ কষ্ট আহিব নোৱাৰে দাখন খামুচি ধৰি আকৌ আগবাঢ়িছে ৰহমত মিয়া যিমানে আগবাঢ়িছে যিমানে আগুৱাইছে সিমানে কাণত পানী উঠিছে চিঞৰ বাখৰ হৈ হাল্লা ৰহমত মিয়া আগবাঢ়িছে কিন্তু হঠাৎ মানুহজনে কৈ ৰমেশ্বৰ হয় ৰহমত মিয়া হাততো এখন বেছি দাম এইটো এটা হাতাদা ঘৰ এই ডাকঘৰটোৰ মুৰব্বী হেড পোষ্ট মাষ্টৰ ৰহমত মিয়া আৰু তাৰ পিয়ন জনেশ্বৰ বসুমতাৰী ডাকঘৰটো